ডিগবৈ বগাপানী ডাঙৰীয়া বাবা মন্দিৰত চুৰিকাণ্ড। ডিগবৈ বগাপানীস্থিত ডাঙৰীয়া বাবা মন্দিৰত পুৱতি নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মন্দিৰৰ গ্ৰিল আৰু দুৱাৰ ভাঙি চোৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দানপাত্ৰৰ তলা ভাঙি লৈ যায় ধনৰ লগতে পিতলৰ চাকিৰ ষ্টেণ্ড আৰু পিতলৰ বহুতো টিলিঙা আৰু পূজাৰ সামগ্ৰী। ইপিনে মন্দিৰত থকা চিচিটিভি কেমেৰাৰ তাঁৰ ছিঙি থৈ যায় চোৰে। চাকি জ্বলোৱা মানে ষ্টেণ্ডটো পিতলৰ আছিলে, ইয়াৰ চাকি এটা হনুমান ইয়াতো আমি চাকি দিওঁ, ইয়াৰ পিতলৰ ইয়াৰ আছিলে এইটোও লৈ গ'ল। তাৰপাছত বৰ্তনবিলাক যিমান ঘটিবিলাক আছিলে পিতলৰবিলাক, তামাৰ পিতলৰ এইবিলাক চব গোটেইখিনি উঠাই লৈ গৈছে মানে। তাৰপাছত ইয়াৰ আমাৰ এই গণেশ মন্দিৰৰ তাতো চাকিটো ডাঙৰ চাকি এটা সেইটো লৈ মন্দিৰৰ সমিতিয়ে চুৰিকাণ্ডৰ সন্দৰ্ভত ডিগবৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ প্ৰতিবেদন। মই পূজাৰী মন্দিৰত যোৱা ৰাতি মানে মন্দিৰত চুৰ হ'ল বুলি মানে কি ৰাতি মই 3টাত মানে বাথৰুম ওলাইছিলোঁ, ওলাই তাত চিচিটিভিত চাইছোঁ কি মন্দিৰৰ দান পত্ৰটো মানে ভাঙি থোৱা আছে। তাৰপাছত চিচিটিভি মানে ৰিপ্লাই কৰি চাই আছোঁ মানে কি মন্দিৰত মানে এজন নহয় 2টা চুৰ সোমালে। 2টা চুৰ সোমাই মানে মন্দিৰত যিমান হাঁড়ি বাতিবিলাক যিমান ঘটিবিলাক চাকি আপোনাৰ পিতলৰ চাকিবিলাক যিমান আছিলে পিতলৰ বাতি চাকি চব চুৰি লৈ গ'ল। মই এই যোগেদি কৈ আছোঁ মানে এই চিচি ফুটেজো পঠিয়াম বাৰু। এই চিচি ফুটেজ যোনে চিনাকি যদি কৰিব, যদি চিনি পায় যদি এই চুৰটোক মানে ধৰি মানে থানাত লৈ যাব লাগিব, আমি এইটোৱে বিচাৰিছোঁ।